ইপিনে চাই দিব গোটেইকেইটাই চাওক। Thank you. খড়গেশ্বৰ তালুকদাৰে দেখুৱাই দিয়া পথেৰে 860গৰাকী শ্বহীদে নিজৰ জীৱন বলিদান দিছিল অসম মাতৃক সুৰক্ষিত কৰিবলৈ, অসম মাতৃক সুৰক্ষিত কৰি এটা স্বাভিমানী জাতি, বিকশিত জাতি ৰূপে নিৰ্মাণ কৰিবলৈ। প্ৰতি বছৰে 10 ডিচেম্বৰৰ দিনটো কৃতজ্ঞ জাতিয়ে 860গৰাকী শ্বহীদক সোঁৱৰণ কৰে আৰু অসমীয়া জাতিক কেতিয়াও নিশেষ নহবলৈ, জাতিটোক ৰক্ষা কৰিবলৈ, ইতিহাসৰ বুকুত অসমীয়া জাতিক গৌৰৱেৰে জীয়াই ৰাখিবলৈ সংকল্প গ্ৰহণ কৰে। 10 ডিচেম্বৰৰ দিনটো প্ৰতিগৰাকী অসমীয়াৰ বাবে এটা পবিত্ৰ দিন, প্ৰতিগৰাকী অসমীয়াৰ বাবে এক নতুন সংকল্পৰ দিন আৰু নতুন নতুন প্ৰত্যাহ্বানসমূহ গ্ৰহণ কৰাৰ বাবে সাহসৰ অভাৱে আমাৰ জাতিটোক দুৰ্বল কৰি পেলাইছিল। আমাৰ জাতিটোৰ ভিতৰে পৰা আমি কৰবাত নহয় কৰবাত দুৰ্বল হোৱাৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ। সেই সময়তে আমি পুনৰবাৰ সংকল্প লৈছিলোঁ যে নহয়, আমি অসমৰ জাতি মাটি ভেটি জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় হিন্দ। ধন্যবাদ মহাশয়। এতিয়া মই আজি I think challenge has become more grave. The demographic pattern is changing fast. Today, almost 40% of our total population will be from those who has come from Bangladesh at some point of time. Legalities apart, today Assamese is marginalized in our own land. Our culture is marginalized in our own land. Economy is fast shifting to those people who were never associated with our culture and with our history. So the challenge continue, but one good thing is that there is a collective spirit today to face the challenge, and I am sure that our new generation will fight, will keep on fighting, and
God will bless us, we'll survive. মোৰ দেউতা হয় দেউতা তেওঁ মানে টিচাৰ আছিলে স্কুলৰ আন্দোলনৰ লগত তেওঁ জড়িত আছিলে 83 চনৰ ইলেকশ্যনৰ যিটো মানে এখন ডিউটি আছিলে তেওঁ ডিউটি কৰিছিলে মই তেতিয়া ক্লাছ 4 ষ্টুডেণ্ট মোৰ মনত আছে এতিয়াও সেইবিলাক সজীৱ তাৰপিছত তাত যেতিয়া ডিউটি নকৰিলে ৰাতি আহি আৰ্মি আহিলে আহি তেওঁক উঠাব চেষ্টা কৰিলে তেওঁ কিন্তু পলালে তাৰপিছত স্কুলত গ'ল আজিলৈকে তেওঁ ঘূৰি নাহিলে 83 চনৰ 14 মাৰ্চ ঘূৰি নাহিলে তাৰপিছতো তেওঁক মাৰি পেলালে বুলি আমি শুনিলোঁ আৰু আমি যিহেতু গোটেইবিলাক সৰু আমি 6জন ভাই ভনী আমাক মামাহঁতে লৈ গ'ল গোটেইবিলাকে অভয়াপুৰীত মামাহঁতে আমাক চোৱা চিতা কৰিলে প্ৰত্যেককে আমাক চেটেল কৰি দিলে মামাহঁতে আৰু অসম চৰকাৰৰ এই পদক্ষেপো আমি খুব ভাল পাইছোঁ মানে সোণোৱাল চৰকাৰেও আমাক এটা ব্ৰা সাহায্য এটা দিলে মোৰ দাদা চাকৰি পালে দাদাক ফেমিলি হিচাপত দাদাক চাকৰিটো পালে এতিয়া আমি তেনেকৈ আছোঁ আৰু মানে ভাল লাগে এখন চৰকাৰে যিমানখিনি কাম বহুত কৰিছে আমি এইটো বিচাৰিছিলোঁ যে স্মাৰক এটা আমাক লাগে আমাৰ নেক্সট জেনেৰেশ্যন মোৰ ছোৱালী বা তেওঁলোকৰ মোৰ ছোৱালী এদিন আহি কৈছে মোৰ ককাৰ ষ্টেচুটো ক'ত যেতিয়া দেউতাৰ ষ্টেচুটো দেখিব তাই কেনেকুৱা এটা ফিল আজি মানে শ্বহীদ প্ৰণামো যেতিয়া মানে গানটো বাজি উঠিছে মই নিজে কান্দি দিছোঁ কাৰণ মোৰ সেই ফিলিংছটো আছে আন্দোলনৰ ফিলিংছটো মোৰ আছে তেনেকুৱা শহীদৰ আৰু যোৱাকালি শ্বহীদ প্ৰণাম মুখ্যমন্ত্ৰী ডাঙৰীয়াই সতীৰ্থ মন্ত্ৰী বিধায়ক আৰু আচল নেতৃবৰ্গ ৰাইজৰ উপস্থিতিত প্ৰজ্বলন কৰিলে এই অৰ্থমন্ত্ৰী প্ৰজ্বলিত হোৱাৰ লগে লগে কালি শ্বহীদৰ স্মৃতিত জ্বলি উঠিল চাইকেল ট্ৰেক সন্ধিয়া লেজাৰ শ্ব' ফুড কৰ্টীয়া জাতি জনগোষ্ঠীৰ অধিকাৰ আৰু অস্তিত্ব ৰক্ষাৰ বাবে কৰা মই আজি ইয়াত উপস্থিত হোৱা সকলো অসম আন্দোলনৰ কৰ্মকৰ্তা ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে উপস্থিত থকা সকলো ষ্টেক হোল্ডাৰক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ সত্ৰবিলাক বেদখল হৈছিল বেদখল উচ্ছেদ কৰিব নভা কাৰ্যকৰী কৰিবৰ কাৰণে লখিমপুৰত অনুষ্ঠিত কেবিনেট বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰিছে সৰু অসম ছাত্ৰ সন্থাৰ লগত মুখ্যমন্ত্ৰী পৰ্যায়ত কেইবাৰে দিয়া সেইটো এটা জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি জাত পাত ধৰ্ম নিৰ্বিশেষে সকলোৱে অংশ লৈছে পৰিয়ালৰ যিসকল ব্যক্তি ইয়ালৈ আহিছে কোনোবা হয়তো আহিব পৰা নাই আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম অসমীয়া জাতিয়ে আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ব সন্মান জনাবলৈ আজি এই স্থানত লগে লগে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কাৰণ আজি কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস ইয়াত পালন কৰা হৈছে আৰু ৰাজ্যজুৰি জিলা আৰু সমজিলাবিলাকত মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে আজি এই সভাখনত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু জাতীয় শ্বহীদসকললৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ আমি সকলোৱে অসম আন্দোলনৰ কথা জানো অসমৰ শদিয়াৰ পৰা দূৰলৈকে প্ৰতিটো প্ৰান্তৰ ৰাইজে ছবছৰীয়া গণ আন্দোলনত অহিংসা নীতিৰে জড়িত হৈছিল আৰু সদৌ অসম ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম পৰিষদৰ যৌথ নেতৃত্বত ছবছৰীয়া গণ আন্দোলনে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল অসম চুক্তিৰ যোগেদি পৰৱৰ্তী সময়ত সেই চুক্তি ৰূপায়ণ কৰা দায়িত্ব চৰকাৰসমূহৰ আছিল মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাজহুৱাভাৱে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ যি উদ্দেশ্যে অসম আন্দোলন হৈছিল অবৈধ বিদেশীৰ বিৰুদ্ধে জাতীয় অস্তিত্ব ৰক্ষা কৰাৰ নিমিত্তে জাতিৰ মাটি ভেটি কৃষ্টি সংস্কৃতি এই সকলোবিলাক অসমীয়া জাতিয়ে সুৰক্ষিত কৰি বিশ্বৰ বুকুত অন্যতম শক্তিশালী হিচাপে জাতি হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ যি যাত্ৰা আৰম্ভ কৰিছিল আজি এই যাত্ৰা সফলতাৰে আগবাঢ়ি গৈছে আজি অসমীয়া Actually, yes, you are right. Because Assam movement started in 1979, and then Congress was in power. More than 855 people, 860 people were killed.
So, yes, we tribute to the martyrs after Assam Accord was signed. But such a Shohid Smarak Stombo, uh, which was expected by the people of Assam, it was not established. Of course, you are right. And today, our Honorable Chief Minister, under his able guidance, uh, we have fulfilled our dream. And in 2019, then Chief Minister Sarbananda Sonowal, Honorable Chief Minister Sarbananda Sonowal, he laid the foundation stone. And then today, Honorable Chief Minister Dr. Himanta Biswa Sharma, he has inaugurated this Shohid Smarak Udyan in presence of the Honorable Central Minister Sarbananda Sonowal and other dignitaries, other colleague ministers. It is a great day. 10 December in 1979, then government, Congress was in power, as I told you, killed Khageshwar Talukdar during the time of filing nomination by Abid Ahmed. And that was beginning. And during long 6 years long agitation, 860 people were killed and many people were tortured. Many people were injured by notices, by bullets, by the police and central forces. So today, Shohid Divak is celebrating throughout the state. We are centrally celebrating here, and in all the district headquarters, 4 district headquarters, they are also celebrating in the same way. Starting Shohid Pranamo Tomar, Omur Apunar Day. So today is a memorable day for the people of the state. এইবিলাকহে লাগে অকণমান চাই দিওঁ শেষ কষ্ট কৰি দেশখনৰ এই আন্দোলনত আগভাগ লৈছিলে। আজি ৪৩ বছৰ পিছত এই সন্মানখিনি পাইছোঁ। তেখেতক সুঁৱৰিছে সকলোৱে, চৰকাৰে, ৰাইজে, সমাজে। বহুত আনন্দিত হৈছোঁ। তেখেতৰ ত্যাগৰ বিনিময়ত ৮৬০জন শ্বহীদৰ ত্যাগৰ বিনিময়ত আজি ইয়াত ইমান ধুনীয়া এটা অনুষ্ঠান গঢ়ি উঠিছে। খুবেই ভাল লাগিছে আমাৰ। আমি এতিয়া অকণমান শ্বহীদৰ মূল্য দিয়াটো আমি অনুভৱ কৰিছোঁ। এই চৰকাৰখনে বহুত আমাক আগুৱাই নিছে, আমাক সন্মান দিছে, বহুত ভাল লাগিছে। মোৰ নাম বাবী বৰা, অংগাপতি ঘৰ। আমাৰ শ্বহীদৰ পৰম্পৰাৰ মই বৌক হয় ডাঙৰ। এই আজি এয়া সন্মান ল'ব মাতিছে, বহুত মানে যিহেতুকে আপোনাৰ মনত আছে যে মনত পৰে যে এনেকুৱা এটা কাহিনী, সেই ঘটনাটোক লৈ পেলাই অসম চৰকাৰৰ পদক্ষেপ যে তেওঁলোকক সদায় চিৰজীৱী কৰি থকাৰ এটা উদ্যান বনাইছে। এই বিষয়ে আপুনি কি ভাবিছে? তাৰ বাবে আমি চৰকাৰক অশেষ ধন্যবাদ। হিমন্ত বিশ্ব শৰ্মাই ইমানখিনি যে মানে শ্বহীদৰ কাৰণে মানে কৰিছে আৰু তাৰ কাৰণে আমাৰ অশেষ ধন্যবাদ। চাবেৰ আলী, মই আহিছোঁ কামৰূপ মহানগৰ জিলা, গুৱাহাটী ধীৰেণপাৰা। মোৰ ককাইদেউ মোতকৈ ডাঙৰ ককাইদেউ শ্বহীদ হৈছিলে অসম আন্দোলনত। অসম আন্দোলনতে মানে এইটো বম ব্লাষ্ট হৈছিলে। আন্দোলনৰ কাৰ্যসূচী আছিল সিদিনাখনেই বম ব্লাষ্ট হৈছিলে আৰু মোৰ মানে জ্যেষ্ঠ ভাতৃ এই মানে বিস্ফোৰণত নিহত হয়। অসমৰ আন্দোলনৰে কাৰ্যসূচী আছিলে। বিদেশী খেদা, অসমৰ বিদেশী বহিষ্কাৰ আন্দোলন মানে আছিলে। কাৰ্যসূচীটো দিনত গৈছে, গধূলি মানে সন্ধিয়া বম ব্লাষ্ট হৈছে। আৰু সেই বিস্ফোৰণত মোৰ জ্যেষ্ঠ ভাতৃ মানে মুকুতালী শ্বহীদ হয়। মই এইটো ক্ষেত্ৰত চৰকাৰক মই ধন্যবাদ দিছোঁ। গতিকে ৮৬০জন শ্বহীদ
গতিকে এই শ্বহীদবিলাকৰ মানে নামবিলাক যুগুমীয়া কৰি ৰখাৰ কাৰণে চৰকাৰে যিটো ব্যৱস্থা লৈছে সেইটোৰ কাৰণে মই চৰকাৰক মোৰ ফালৰ পৰা মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় হিন্দ। ধন্যবাদ মহাশয়। এতিয়া মই আজিৰ